Hello, hi, welcome to Dear Hikya. মই ইমতাজ ৰহমান স্বাগতম জনাইছো তোমাক Dear Hikya YouTube চেনেললৈ য'ত বুজিবলৈ অতি সহজ আৰু শিকিবলৈ আমোদজনক। আজি আমি শিকিম ক্লাছ 10 ৰ প্ৰথম চেপ্টাৰ তোমালোকৰ পুনৰালোচনা আৰু প্ৰথম চেপ্টাৰ তোমালোকৰ আছে অনুপাত। তো প্ৰথম আমি কি শিকিম? প্ৰথম আমি শিকিম অনুপাত কি হয়? অনুপাতৰ আমি কনসেপ্ট ল'ম। তাৰ পাছত আমি চাম নেক্সট টপিক যেটো সমানুপাত। তাৰ পাছত আমি চাম সমানুপাতিকতা। তাৰ পাছত আমি পঢ়িম ব্যস্তানুপাতিকতা কি হয় আৰু তাৰ পাছত আমি পঢ়িম কিছুমান প্ৰবলেম আৰু তাৰ সলিউশন অৰ্থাৎ কোৱেশ্চন আনসাৰ অলপ কৰিম। তো ইমানখিনি কৰাৰ পাছত তোমাৰ বেছ পুৰা ষ্ট্ৰং হৈ যাব, যি ধৰণৰ অনুপাতৰ কোৱেশ্চন হক লাগে তুমি কৰিব পাৰিবা। ওকে, সো বলা ষ্টাৰ্ট কৰো। তাৰ আগতে তোমালোকক কৈ দিও গোটেই ইংলিছ টাৰ্ম কিটা ইয়াৰ ইংলিছ টাৰ্ম কিটা জনাও। গুৰুত্বপূৰ্ণ হয়। অনুপাতক কোৱা যায় ৰেচিও বুলি। সমানুপাত অনুপাতক কোৱা যায় আচ্ছা বাৰু সমান অনুপাত। এই সমানুপাতৰ অৰ্থটো কি? সমান আৰু অনুপাত, সমান যোগ অনুপাত। বাৰ পাছত মই পঢ়ালে কম। তাৰ আগতে ইয়াৰ ইংলিছ টাৰ্মটো কি হ'ব? ইয়াৰ ইংলিছ টাৰ্মটো হয় প্ৰপোৰ্শন। কি কয়? প্ৰপোৰ্শন। PROPORTION প্ৰপোৰ্শন। ঠিক আছে? সমানুপাতিকতা মানে কি? ইয়াক কোৱা যায় proportionality. proportionality. ঠিক আছে? নেক্সট আহিলে ব্যস্তানুপাতিকতা। ব্যস্তানুপাতিকতা কোৱা যায় inversely proportional. বা inverse proportionality বা আমি কম ইয়াক inversely proportional. ঠিক আছে? তো ফার্স্ট স্টার্ট করা আমি অনুপাত। তো আমি প্রথম পঢ়ো অনুপাত। অনুপাত বা ইংলিশক যাক কোৱা যায় ৰেচিও বুলি। কি হয়? অনুপাত হৈছে এটা ৰাশিৰ সৈতে আন এটা ৰাশিৰ তুলনা। অৰ্থাৎ এটা ৰাশিক যেতিয়া আমি আন এটা ৰাশিৰ সৈতে তুলনা কৰো হে তাকে কোৱা যায় অনুপাত। বেলেগ একো নহয়, মাত্ৰ দুটা ৰাশিৰ তুলনাটোকে অনুপাত বুলি কয়। এই ৰাশি কি হ'ব? যিকোনো দুটা মান হ'ব পাৰে। আমি চাম এটা উদাহৰণত লৈ পেলাই কি কেনেকুৱা ধৰণৰ ৰাশি আমি পাওঁ। তো ডেফিনেশ্যনটো ফাৰ্ষ্টে লিখি লোৱা কি হয় অনুপাত। অনুপাত কি হয়? কোনো এটা ৰাশিৰ আন এটা ৰাশিৰ সৈতে তুলনা বা কৰা তুলনা। এটা ৰাশিৰ আন এটা ৰাশিৰ সৈতে আমি তুলনা কৰিলে তাকে আমি অনুপাত বুলি কওঁ। অনুপাত কেনে ধৰণে লিখে? ধৰা হ'ল এটা ৰাশি মই লওঁ a আৰু আন এটা ৰাশি আমি লওঁ b। a আৰু আন এটা ৰাশি কি হয়? b। a আৰু b ৰ অনুপাত কেনেকৈ লিখিবা? তিনিটা ধৰণে লিখা যায় অনুপাতক। তুমি যিটো ষ্টাইল মানে যেটো ভাল পোৱা হেমতা লিখিব পাৰিবা বা আমি অংকত যেটো আমাৰ সুবিধা হয় আমি হেতু লিখিম। তো প্ৰথমতে লিখো আমি a ধৰণে। a কি বুলি পঢ়ে ইয়াক? এটো এটা কলন। দেখিছা নে? এটো এটা কলন দিয়া আছে বিসৰ্গ। কয় কি বুলি? a to b। কি বুলি পঢ়িবা? a to b বা a is to b। a to b বা a is to b। সেকেন্ড টাইপটো কি? আমি ইয়াত ভগ্নাংশৰ হেতু লিখিব পাৰো। কি ধৰণে? a divided by b। কি বুলি পঢ়িবা? একে ধৰণে পঢ়িম আমি ইয়াক, খালি a to b নকওঁ আমি ইয়াক, কম কি a by b। a by b বুলি আমি ইয়াক কওঁ। সাধাৰণতে এই দুটাই চলে, তোমালোকে এই দুটাই মনত ৰাখিবা। তো আমি এটা উদাহৰণ লৈ পেলাই আমি ইয়াক বুজি যাওঁ কি হয়। আৰু গোটেই কথাবিলাক তোমালোকে নোট ডাউন কৰি ল'বা, এখন কপি ল'বা, এখন বহি ল'বা আৰু ইয়াত লিখি যোৱা মোৰ সৈতে কথাবিলাক। ঠিক আছে? মই এক্সট্ৰাকৈ ইয়াত তোমালোকৰ নোট নাই দিয়া, তো মই যি লিখাওঁ তোমালোকে লিখি যাবা। এইডোখৰলৈকে ক্লিয়াৰ হ'ল? এতিয়া চোৱা। উদাহৰণ হিচাপে মই এটা তোমাক
এডোখৰ জায়গা লওঁ আমি A আৰু এডোখৰ জায়গা ইয়াত লওঁ আমি A আৰু যেনিবা এডোখৰতে আনডোখৰ জায়গা আছে B নামৰ ঠাইডোখৰ আছে ইয়াতে বোলে আন এডোখৰ জায়গা আছে C ঠিক আছে আৰু এডোখৰ যেনিবা দি দিওঁ ইয়াতে দি দিওঁ নহ'লে ৰাইট এটা যেনিবা আমি D দি দিলোঁ ইয়াত A B C D তেনেকৈ তিনিডোখৰ ঠাই আছে সাপোজ A ৰ পৰা B লে হৈছে 10 কিলোমিটাৰ A ৰ পৰা B লে 10 কিলোমিটাৰ B ৰ পৰা বোলে D লে সাপোজ কৰিলোঁ 20 কিলোমিটাৰ B ৰ পৰা D লে 20 কিলোমিটাৰ D ৰ পৰা C লে আকৌ বোলে 10 কিলোমিটাৰ ধৰিলোঁ যেনিবা B ৰ পৰা C লে C পৰা D লে 10 কিলোমিটাৰ হয়নে এতিয়া মই তোমাক সুধিলোঁ যে A B ৰ তুলনাত A পৰা B লে যিমান দূৰ তাৰ তুলনাত B ৰ পৰা D লে কিমান দূৰ A ৰ পৰা B লে যিমান দূৰ B ৰ পৰা D লে কিমান দূৰ তো তুমি মোক কেনেকৈ ক'বা যে AB হয় AB এটো ইয়াৰ পৰা ইয়ালে হয় 10 কিলোমিটাৰ আৰু B পৰা D লে বা BD হয় 20 কিলোমিটাৰ হেতু বুলি ক'বা হয়নে A পৰা B লে 10 কিলোমিটাৰ আৰু B ৰ পৰা D লে 20 কিলোমিটাৰ তবা মই তোমাক ক'লো যে নহয় মোক তুলনা কৰি কোৱা তুলনা কৰি আমি কেনেকৈ ক'ব লাগিব অনুপাতত ক'ব লাগিব যদি তুলনা কৰা যায় কাৰ লগত কাক তুলনা কৰিম A পৰা B অৰ্থাৎ AB লগত আমি B দিক তুলনা কৰিম হয়নে তো কেনেকৈ লিখে এতিয়া শিকিলা AB ডিভাইডেড বাই BD এটো স্লাইডত লিখিবা কি হ'ব ওপৰত কিমান হ'ব AB কিমান 10 কিলোমিটাৰ তলত হৈ গ'ল BD যেটো হৈছে 20 কিলোমিটাৰ হলনে কিন্তু মন কৰিবা 10 কিলোমিটাৰ আৰু 20 কিলোমিটাৰ এই ধৰণে লিখি থলে নহব অনুপাতত লিখিব হলে ইয়াৰ লোয়েষ্ট ফৰ্মটো লিখিব লাগিব লোয়েষ্ট ফৰ্ম মানে আটাইতকৈ সৰু যেটো সৰু হেতু তাৰ মানে যেনেবে আমি ইয়াত কিলোমিটাৰ গছি গলকে এই যে কৈছিলো যে মই তোমাক কোনো এটা ৰাখিৰ আন এটা ৰাখিৰ হৈতে তুলনা এইটোৱে হৈছে অনুপাত এতিয়া চোৱা আমি এটা 10 কিলোমিটাৰটো এটা ৰাখি ললো আৰু 20 কিলোমিটাৰ এটা আনটা ৰাখি ললো তো দুইটাৰ লগত যেতিয়া কম্পেয়াৰ কৰিলো এটা হৈ গল আমাৰ অনুপাত ঠিক আছে তো ইয়াত আকৌ 0 0 কেনসেল যাবকে থাকিলে কিমান 1/2 এটা জানা তুমি 1/2 এই ধৰণে লিখিলেও হ'ব বা তুমি তাক কেনেকৈ লিখিব পাৰিবা 1:2 বা কি বুলি কৈম আমি 1:2 বা 1:2 অৰ্থটো কি এতিয়া চোৱা অংকত যেতিয়া এক শব্দটো আহে একৰ অৰ্থ কি কমপ্লিট গোটেইটো গম পালা সম্পূৰ্ণ A পৰা B লে যদি মই কওঁ 1 তেতিয়া আমি ক'ব লাগিব B পৰা D লে 2 মানে দুগুণ হেনে দুইটা কি বুজাব দুগুণ বুজাব AB যিমান দূৰ তাৰ দুগুণ হয় B পৰা D লে A পৰা B লে যদি যাওঁতে মোক 10 মিনিট লাগে B পৰা D লে যাবলৈ লাগিব মোক 20 মিনিট হয় নাই বা A পৰা B লে যদি 1 ঘন্টা সময় লাগে B পৰা D লে যাবলৈ লাগিব 2 ঘন্টা সময় প্ৰতিটো বস্তু ইয়াৰ লগত এটো কি হ'ব দুগুণ হৈ যাব এটা ঠিক তেনেকৈ আকৌ মই তোমাক ক'লো যে মোক AB আৰু DC D পৰা C লে যাবলৈ কিমান দূৰ লাগে কিমান দূৰ D পৰা C মাজৰ দূৰত্বটো 10 কিলোমিটাৰ হয় না এতিয়া মোক কোৱা বলে AB আৰু DC বা CD যিয়ে নকৱা লাগে তাৰ তুলনাটো কোৱা তো তুমি কি কৰিবা আকৌ তুমি কবা কি CD কিমান CD হ'ব 10 কিলোমিটাৰ তো কাৰ তুলনা হদিলো মই হদিলো AB আৰু CD তো কি কৰিবা তুমি AB আৰু তলত লিখিবা CD কেনেকৈ তুলনা কৰিবা AB হৈ গ'ল 10
কিলোমিটাৰ আৰু CD হৈ গ'ল 10 কিলোমিটাৰ 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 কেনসেল 0 0 কেনসেল কি থাকিলে 1/1 বা আমি কি লিখিম 1:2 সৰি 1:1 1:1 ৰ অৰ্থ কি হয় সো 1 মানে সম্পূৰ্ণ 1 মানে সম্পূৰ্ণ দুইটা 1 ওলাইছে মানে কি একে একে সংখ্যা অৰ্থাৎ 1:1 যেতিয়া ওলাই তেতিয়া বুজি পাবা একেই সমান মনত ৰাখিবা অনুপাতত যেতিয়া আমি কম 1:1 তেতিয়া তাৰ অৰ্থ বুজাব কি একেই বা সমান বুজিলা তাৰ মানে a পৰা b লে যিমান দূৰ d পৰা c লৈ তুমি বুজিব লাগিব যে বা আমি বুজিব লাগিব সমান দূৰেই হয় a পৰা b লে যদি যাওঁতে আধা ঘণ্টা লাগিছে d পৰা c লে যাওঁতে আধা ঘণ্টাই লাগিব বুজিলা এতিয়া মই তোমাক আকৌ হদিলো এতিয়া অনুপাত কিটা পাই যোৱাৰ পাছত এটো 1 এটো 2 এটো 1 আমি 10 কিলোমিটাৰ 20 কিলোমিটাৰ বা 10 কিলোমিটাৰ নকৈ বলে অনুপাতত ক'ব লাগিব কি 1 2 1 এতিয়া মই তোমাক হদিলো মই কি বুলি হদিলো a b b d আৰু c d আটাই কিটাৰে মই অনুপাত কোৱা কিহৰ কিহৰ হদিলো a b is to অনুপাতত কলে মানে অনুপাত দিব লাগিব a b is to বলে b d is to d c মই ইয়াৰ অনুপাত কিটা কোৱা তুমি কি বুলি কবা কোনো প্ৰবলেম নাই মানে a b কিমান পালো 1 b d পালো আমি 2 আৰু d c পালো 1 তো কি হ'ব 1:2:1 মই তোমাক আকৌ হদিলো a b ৰ লগত b c ৰ অনুপাতটো কোৱা কাৰ a b ৰ লগত b c a b তুলনাত b পৰা c লে কিমান দূৰ তো তুমি কি কবা a পৰা b লে যদি 1 হয় তাৰ তুলনাত b পৰা c লে হ'ব 2+1 আমি অনুপাত কিটা যোগ কৰি দিম মানে অৰ্থাৎ কি কৰিলো 20 কিলোমিটাৰ 10 কিলোমিটাৰ যোগ কৰিলো 30 কিলোমিটাৰ হয় না অনুপাতত ক'লে 2 + 1 3 মানে কি হয় a b ৰ তুলনাত b c 3 গুণ বুজি পালা কিমান গুণ 3 গুণ a b লে যদি a পৰা b লে যাওঁতে যদি 1 ঘণ্টা লাগিছে b পৰা c লে যাবলৈ তেনেকুৱা 1 ঘণ্টা কেটা লাগিব 3টা লাগিব অৰ্থাৎ 3 ঘণ্টা লাগিব গম পালা এটোই কথা আশা কৰো তোমালোকে এটো ভালদৰে বুজি পাইছা এটো খৰলৈকে আৰু উদাহৰণ লওঁ আহা আৰু ভালকে বুজো ইয়াৰ ওপৰত মই তোমাক কলো এটা পাচিত বুলে আপেল আছে এটো আপেল হা বেলেগ নবুজিবা আপেল আছে বুলে এটো ষ্টাইলিশ আপেল বনাইছো বাৰু মই তিনটা আপেল আছে আৰু বুলে আৰু এটা খৰাহিত আছে বুলে আম আছে আমটো এনেকুৱা ন ঠিক আছে ওকে 5টো লিখি দিলে হৈছে ন বঢ়িয়া আম শুনিছ এতিয়া আম আছে বুলে ইয়াত তিনটা বাৰু সাপোজ তিনটা আছে তিনটা ইয়াতো আছে তো ইয়াৰ অনুপাতটো কি কবা এটো কি আছিল মই আপেল আছিল আপেল আৰু আমৰ মাজৰ অনুপাতটো কোৱা তুলনাটো কোৱা তুমি কি বুলি কবা মোক আপেল আছে তিনটা আম আছে তিনটা হয় না 3:3 হ'ব না তুমি জানাৰে আছে নাই হোৱা কি কৰিব লাগিব আমি কটাকটি কৰিব লাগিব 3 এ 3 এবাৰ 3 এ 3 এবাৰ মানে কিমান 1:1 হয়নে এটো হ'ব অনুপাত আচ্ছা এবাৰ আৰু এটা আম মই বহাই দিলো এবাৰ 4টা হৈ গ'ল এতিয়া ইয়াৰ অনুপাতটো কিমান হ'ব আপেল আছে তিনটা আম আছে 4টা হয়নে 3:4 এটা কটাকটি কৰিব পাৰিম নাই কটাকটি কৰিব নোৱাৰা যদি কটাকটি না যায় তেতিয়ালে হেতু অনুপাত বনি যাব ঠিক আছে তো এটো হৈ গ'ল তোমাৰ অনুপাত আৰু উদাহৰণ তোমালোকৰ স্কুলত লৰা কেটা তোমালোকৰ ক্লাছত কিমান লৰা আছে আৰু ছোৱালী কিমান আছে তাৰ তুলনা বলে কোনো এটা ক্লাছত 10টা লৰা আছে আৰু ছোৱালী আছে 20 জনী তো অনুপাত কিমান হ'ব 0 0 কেনসেল থাকিলে কিমান 1:2 হয়নে যদি আমি মানে যুদ্ধ লগাই দিও তো এফালে যদি এটা লৰা থাকে তাৰ এগেইনষ্টত ছোৱালী কেজনী থাকিব দুজনী থাকিব তো অকমান সম্ভালি থাকিবা লৰা কেটা কৈছ আৰু এটা एग्जांपल লওঁ হা আমি এনেকুৱা ধেৰ তোমালোকে एग्जांपल ল'ব পাৰা
যিকোনো বোলে এইটো ছোৱালীবিলাকৰ কাৰণে মাক সুধিলা বোলে তুমি আজি তোমাক মায়ে ক'লে তই ভাত বনা ঠিক আছে বা তুমি ভাত বনোৱা তো তুমি কি ভাবিবা মা মই চাউল কেইকাপ দিম আৰু বোলে তাত পানী কেইকাপ দিম তো মায়ে ক'লে বোলে 2 কাপ চাউল দিয়া আৰু 4 কাপ পানী দিয়া 2 কাপ চাউল দিয়া চাউল 2 কাপ আৰু পানী দিবা বোলে 4 কাপ পানী দিয়া বুলি ক'লে তো তুমি ইয়াৰ অনুপাতটো কেনেকৈ লিখিব পাৰিবা এতিয়া 2:4 মানে কি অৰ্থটো কি বুজালে আকৌ কটাকটি কৰি দিয়া 2 এ কাটা 1 বাৰ 2 এ 4 কাটা 2 বাৰ তো কিমান হ'ব 1:2 মানে কি বুজাব ইয়াত মানে 1 কাপ চাউল দিলে কি কাপ পানী দিব লাগিব 2 কাপ পানী দিব লাগিব বুজি পালা এতিয়া তুমি ইয়াৰটো বুজি পাইবা এতিয়া মই যদি কওঁ ইয়াত বোলে মই ইয়াত কৰিলো 10 হয়নে ইয়াত বোলে মই 10 কাপ চাউল দিলো তো পানী কিমান দিব লাগিব কিমান দিব লাগিব ডাবল দিব লাগিব তো কিমান হ'ব যাব তেতিয়া হলে 20 কাপ হৈ যাব হয়নে ডাবল হ'ব 10 কাপত 20 কাপ হৈ যাব তো এনেকৈ ধৰণে আমি অনুপাতবিলাক উলিয়াম ঠিক আছে এতিয়া যদি অনুপাত বুজি পালা আমি শিকো নেক্সট কনসেপ্টটো সমানুপাত এতিয়া চাও আমি সমানুপাত বেলেগ কোনো সমান দুটা শব্দ পাই আহিছে তুমি যদি তো সন্ধি ভাঙা ইয়াত দেখা পাবা কি হয় সমান আৰু যোগ অনুপাত হয়নে তো দুটা অনুপাত যদি সমান হয় দুটা বা ততোধিক অনুপাত যদি সমান হয় তেতিয়া আমি হিহঁতক কম আমি সমানুপাত বুলি দুটা অনুপাত ধৰা a আৰু b a:b যদি ইকুৱেল হ'ব সমান হয় আৰু এটা অনুপাতৰ সৈতে d আৰু ধেৰ অনুপাত ল'ব পাৰা কিন্তু আমি দুটাই লৈ পেলাই আমি উদাহৰণটো বুজিম তো এটা অনুপাত যদি আন এটা অনুপাতৰ সৈতে সমান হয় তেতিয়া হলে আমি হিহঁতক কম সমানুপাত ইয়াক আৰু এটা ভাগেও লিখা যায় a:b এই সমান চিনডালৰ বদলি দিয়া যায় 4টা দুজোৰ বিসৰ্গ এনেকৈ দিওঁ 4টা ফুট দিওঁ আৰু লিখো কি c:d হয়নে এতিয়া চোৱা ইয়াক যদি অকমান মই ঠিক কৰোঁ এই পোৰ্শনটো আমি এটোক এনেকৈ লিখিব পাৰোঁ নে a/b = c/d লিখিব পাৰিম এতিয়া চোৱা দুটা যদি ভগ্নাংশ থাকে এটা এটা ভগ্নাংশ এটো এটা ভগ্নাংশ আৰু মাজত যদি সমান চিন থাকে বেলেগ চিন থাকিলে নহব সমান চিন হে ঠিক আছে সমান চিন যদি থাকে তেতিয়া আমি হতক ক্ৰস কৰো ক্ৰস মানে পূৰণ এনেকৈ কৰে এটো লগত এটো আৰু এটো লগত এটো তো হ'ব কি এটো a * d = b * c মানে কি বুজিলা ad = bc হ'ব কেতিয়া হ'ব ইম্পৰ্টেন্ট পইণ্ট কেতিয়া হ'ব এটা এটা ফৰ্মুলা হয় বক্স বনাই লবা তোমাৰ নোট কপিখনত বক্সটো যেতি বনাবা হেতু বেলেগ এটা পেনেৰ বেলেগ এটা কালাৰৰ পেনেৰ বনাবা হয় ৰেড পেন বা গ্ৰীন পেন যদি ব্লু এ লিখিছা হয় ৰেড গ্ৰীন এ তুমি এইবিলাক সাৰ্কেল বিলাক বনাবা যাতে হাইলাইট হয় দেখি পোৱা তুমি এটো সাতিয়া অৰ্থটো আমি ভালকৈ কিছু উদাহৰণৰ সৈতে বুজোৱা হা মই তোমাক দুটা দিলো অনুপাত 1:2 1:2 আৰু 4:8 সমান হয়নে কোৱেশ্চনটো হল 1:2 আৰু 4:8 সমান হয়নে তো তাৰ কাৰণে তুমি কি কৰিবা এটো যদি a:b হয় এটো কি হয় c:d হয় ফৰ্মুলাটো কি ক'লে a * d কৰা আৰু b * c কৰা যদি সমান হয় তেতিয়া হলে হিহঁতি সমানুপাত হয়নে a লগত d এটো a এটো b এটো c এটো d কি বুজি পালা a লগত d পূৰণ কৰিবলৈ কোনটোৱে কৰিব লাগিব 1 আৰু 8 হয়নে আৰু 2 আৰু কি হয় 4 মানে কি হ'ল কিনাৰৰটোৱে মাজৰটোৱে পূৰণ কৰি দিব লাগে 1 * 8 = কিমান হ'ব 8 নেক্সট কি হ'ব 2 * 4 = হ'ব 8 যেহেতু দুইটা আমাৰ আনসাৰ সমান ওলালে তো গতিকে এই অনুপাতটা সমানুপাত হয় হয়নে আচ্ছা এটো ফৰ্মুলা বেসতে কৰিলো ইয়াৰ অৰ্থটো কি কেনেকৈ সমানুপাত মই হেতু বুজাই দিম যাতে তোমালোকৰ পুৰা ক্লিয়াৰ হৈ থাকে মাইন্ডত ঠিক আছে
চোৱা 1/2 টো এটো 1:2 মানে কি 1:2 মানে তো জানা 1/2 এ হয়নে 4:8 মানে কি চোৱা 4:8 মানে এইটোৱে হয় এটো হয় কেনেকৈ হৈছে 4:8 ক তুমি লিখিব পাৰা নে 4/8 হয়নে অলপ আগতে কি শিকিছিলা অনুপাত হ'ব হলে কটাকটি কৰিব লাগিব দেখব না তো যদি কটাকটি কৰো কিহে যাব 4 মই পঠিয়াব পাৰো নে 4 4ক এবাৰ 4 8ক দুবাৰ মানে তোলালে কি হ'ব আৰে এটোটো একেটা ওলাই থাকিলে 1/2 ওলাই থাকিলে মানে ইয়াৰ পৰা কি বুজি পালা সমানুপাত বেলেগ ভগ্নাংশ আগে বেলেগ অনুপাত নহয় সমানুপাত হ'বলৈ হলে এই একেটা অনুপাতেই হয় এটো খালি তাৰ কি বেলেগ চেহেৰাটো বেলেগ হৈ থাকে গম পালা তাৰ অকল লুকটোহে বেলেগ হৈ থাকে কটাকটি কৰি দিয়া আকৌ একেটাই পাবাগে তুমি তাক যদি মই 1ক 2 ৰে হৰণ কৰো 1/2 মানে কি 1ক 2 ৰে হৰণ কৰা হয়নে 1ক 2 ৰে হৰণ কৰিলে কি পাবা 0.5 এই 4ক যদি 8 ৰে হৰণ কৰা তেতিয়াও কি পাবা তেতিয়াও 0.5 এ পাবা তুমি বা তুমি কটাকটি কৰি দিয়া নেকে ওলাব তো সমানুপাত হয় নে নহয় তোমাক দুটা আৰ্হিত দেখাই দিলো তুমি হয় পূৰণ কৰিও উলিয়াব পাৰা বা এনেকৈ কটাকটি কৰি উলিয়াব পাৰা পূৰণ কৰোঁতে খালি এটা অকমান অসুবিধা এটা আহি পৰে যদি সংখ্যাকেইটা বহুত ডাঙৰ ডাঙৰ হয় তেতিয়া তোমাক টাইম লাগিব তো সেই তেতিয়া কটাকটি কৰাটো অলপ সহজ হয় ঠিক আছে তো আহা মই তোমাক এটা কোৱেশ্চন দিওঁ ইয়াতে যদি p equal to আৰু q equal 8 তেন্তে p equal 5 হলে q কিমান আৰু মই তোমাক ক'লো যে p আৰু q বলা হেঁতি সমানুপাতত আছে তেতিয়াহলে তুমি কি কৰিবা p ইকুৱেল যদি 2 হয় আৰু q ইকুৱেল যদি 8 হয় তুমি কি কৰিবা প্ৰথমতে p/q অনুপাতটো উলিয়াই লোৱা কিমান হ'ব বা এফালে মই যদি ইয়াক লিখো ইয়াক এটো কাম এটা কৰো p1 নালাগে বাৰু দিয়া যদি হতি সমানুপাত হয় তেতিয়াহলে দুইটা অনুপাত কি হ'ব লাগিব সমান হ'ব লাগিব হয়নে তো এই ফালৰ পৰা হ'ব কি p যদি 2 আছিল q কিমান হয় 8 হয় তেতিয়াহলে এইটো কি হ'ব লাগিব যদি p 5 হয় আৰু এটা আমাক খুদিছে q কি হয় এটা কথাটো হ'ল কি যদি সমানুপাত হয় কি হয় আনসাৰটো একেটাই ওলাই হয় না কটাকটি কৰিবলৈ আনসাৰটো একেটাই ওলাব লাগিব এইটো অনুপাত যিমান হয় এইটো অনুপাতটো সমানেই হ'ব লাগিব হয়নে তেতিয়াহলে কি হ'ব তুমি কি কৰিব পাৰিবা এইটো কটাকটি কৰি দিয়া 2a ইয়াক 1 বাৰ 2a ইয়াক 4 বাৰ মানে কি বুজি পালা এই অনুপাতটো কিমান হয় যেটো 5/q আছে এই অনুপাতটো হ'ব লাগিব 1:4 1:4 মানে কি একৰ লগত কি পূৰণ কৰিলে 4 পাইছা তুমি 4 পূৰণ কৰিলে হয় না মানে এটোতকে এটো কিমান গুণ 4 গুণ এটো একৰ ওপৰৰ লগত তলৰ 4 গুণ তেতিয়াই সহজ কথা এটো তেতিয়া হলে এটো ইয়াৰ লগত কিমান গুণ হৈ থাকিব লাগিব এই q টো ইয়াৰ কিমান গুণ 4 গুণে হ'ব লাগিব মানে তো 5 ৰ লগত আমি ইনটু 4 কৰি দিম কিমান হৈ যাব 20 নহয় জানো তাৰ মানে এটো কিমান হ'ব 5/20 তেতিয়া কটাকটি কৰিলে তুমি কি পাবা 1:4 পাবা না এটো আছে না 1:4 তো আমাৰ ইয়াতো 1:4 ল'ব লাগিব হয়নে ক্লিয়াৰ হ'ল কথাটো আহা তেতিয়াহলে নেক্সট আমি কনসেপ্টলৈ যাম সমানুপাতিক এতিয়া আহা আমি চাওঁ সমানুপাতিকতা কি হয় চোৱা যদি এটা ৰাশিৰ মান বাঢ়িলে আন এটা ৰাশি ধৰা হ'ল প্ৰথম ৰাশিটো আমি x ধৰি ললো আৰু পাছৰ ৰাশিটো যদি আমি y ধৰি লওঁ তেতিয়া হলে কি হ'ব যদি এটা ৰাশিৰ মান বাঢ়োতে আন এটা ৰাশিৰ মানো বাঢ়ে বা এটা ৰাশিৰ মান কমিলে যদি আনটো ৰাশিৰ মানো কমে তেতিয়া হলে আমি তেনে ৰাশিকে কওঁ আমি সমানুপাতিক গম পালা সমানুপাতিক যদি x বাঢ়োতে y ও বাঢ়িছে বা যদি x কমোতে y ও কমিছে তেতিয়াহলে তুমি কি কবা তাক x y সৈতে সমানুপাতিক তুমি এই বুলি ক'ব পাৰিবা x y সৈতে সমানুপাতিক বা কি ক'ব পাৰিবা x আৰু y প্ৰত্যক্ষভাৱে বিচৰণ কৰে এটো খালি ঠাই পূৰণ কৰিবলৈ আহে দুটা ৰাশি যদি x আৰু y সমানুপাতিক হয় তেতিয়াহলে আমি কি বুলি ক'ব পাৰো তাক আমি x আৰু y প্ৰত্যক্ষভাৱে সমানুপাতিক বা প্ৰত্যক্ষভাৱে বিচৰণ কৰে ঠিক আছে
এতিয়া চোৱা ইয়াত গাণিতিকভাৱে ইয়াক কি বুলি লিখে মেথমেটিকেলি বা গাণিতিকভাৱে x is proportional এডালৰ নামটো কি সমানুপাতিক চিন হয় এটো x is proportional to y কি বুলি পঢ়িবা x is proportional to y অৰ্থটো কি হয় যদি x কমতে y কমিছে তেতিয়াহলে x বাহুতেও y বাঢ়িব গম পালা এটা চোৱা এতিয়া আমি উদাহৰণ কিছুমান দি পেলাই চাই লওঁ কি হয় ইয়াৰ অৰ্থটো কিনো এটো किस बला का नाम है ये तो কি হয় যিকোনো দুটা বস্তু লোৱা যেটো এটা বাহুতে যদি তাৰ লগে লগে আনটো বস্তু বাঢ়ি গৈছে যেনেকে চেনিৰ বোলে মই ইয়াত ওজনটো লম হা চেনি এটা ৰাখি ললো আমি হেতু আমি ধৰিলো x আমি আর যেটো x ধৰিছিলো হেতু তাৰ ইয়াত আমি চেনি ধৰিলো চেনিৰ ইয়াত কি লম আমি y টো দাম লৈ লম এটো হয়তো তোমালোকৰ কিতাপতে আছিল তো মোৰ মনত পৰি গল এটোকে দিলো তো ইয়াত মই কলো বোলে y চেনি যেতিয়া 1 কেজি আছিল তেতিয়া তাৰ দাম বোলে 40 টকা 2 কেজিত বোলে 80 টকা হল 3 কেজিত বোলে 120 টকা হল এনেকৈ গৈ আছে তে টেবুলখন ভালকে লক্ষ্য কৰিলে দেখা পাবা কি হৈছে x বাঢ়ি গৈ আছে আৰু সেই আপেক্ষে y ও বাঢ়ি গৈ আছে হয়নে বা উল্টাকে চালে x যদি কমি আহিছে y ও কমি আহিছে তো এনেকুৱা ৰাশিবিলাককে আমি সমানুপাতিক ৰাশি বুলি কম ঠিক আছে তাৰপৰা আৰু যেনিবা মই তোমাক ইয়াতে মই এটা কথা কৈ দি তোমাক এটো এটা নোট ডাউন কৰি ৰাখিবা এক্সট্ৰা এটা নোট হয় সমানুপাতিক যদি হয় সমানুপাতও হ'ব দুটা অনুপাত বা দুটা ৰাশি যদি সমানুপাতিক হয় তেতিয়াহলে হেহত সমানুপাতও হ'ব দুটা ৰাশি x আৰু y যদি সমানুপাতিকত আছে তেতিয়াহলে হিহতৰ অনুপাত বিলাক সমানুপাত হ'ব কেনেকৈ চাওয়া হা এটা কথা লিখি লবা মানে লিখি নিটো তোমালকে ভাষা কৈছে লিখি লবা কথাটো কেনেকৈ হ'ব মই জাস্ট হেতু তোমাক প্ৰুফটো দি দিছো সো 1 আৰু এটো কিমান হয় 40 আৰু এটো কিমান হয় 2 আৰু 80 হয়নে এটা সমান হয় নাই বাৰু নিশ্চয়কৈ হয় কেনেকৈ হয় 2 এ কাটিলা 1 2 এ কাটিলা 40 হয়নে তো কিমান হ'ব এতিয়া হলে এটো 1/40 আৰু এটো 1/40 একেটাই হয় না হয় যদি এটো সো এটো কি হ'ব এটো একেটাই হয় নে 3 এ 3 কাটি দিলে এবাৰ 3 এ যদি 12 কাটি দিয়া 4 শূন্য 1 কেজি 40 টকা হলে 2 কেজি 80 টকা হৈছিল তেনেকৈ গৈ পেলে 3 কেজি কিমান হ'ব 120 টকা হৈছিল আকৌ ঘূৰাই পেলে তুমি কটাকটি কৰাৰ পাছত কি দেখি পালা 1 কেজি 40 টকাই হৈ আছে গোটেইটা অনুপাত সমান হয় হয়নে তো ইয়াৰ পৰা তোমাক এখন তালিকা তোমাক বনাবলৈও দিয়ে ইয়াত বলে তোমাক দি দিলে 4 তো ইয়াত হদিছে ইয়াত কিমান হ'ব আছে আমি কৰিমগে হেবিলাক তো হে তালিকাখন তুমি কেনেকৈ গম পাব পাৰিবা কিমান হৈ আছে এটো অনুপাতটো কিমান 1:40 হয় নে তো ওপৰৰ লগত কিমান পূৰণ কৰিবলৈ তলত পোৱা যায় 4 গুণ কৰিবলৈ পোৱা যায় হয় নে তো 40 গুণ কৰিবলৈ পোৱা গৈছে 1:40 হৈ আছে তো তুমি কি কৰিবা 4 লগত 40 পূৰণ কৰি দিয়া মানে কিমান হৈ যাব 160 হ'ব নে 4 গুণ হল শূন্য এটা হে 160 হৈছে বা তুমি এটো এনেকৈ উলিয়াব পাৰাছো 40 দুগুণ 80 হয়নে 40 3 গুণ 120 4 3 গুণ 12 তো শূন্যটো বাদ দিয়া পাছত লগাই দিয়া 120 40 4 গুণ 4 গুণ হল শূন্যটো লগাই দিয়া 160 হৈ গল না তো এই ধৰণে তুমি উলিয়াবা টেবুলখন সমানুপাত এটা তুমি টেবুল এখন কেনেকৈ গম পাবা সমানুপাতিক নে নেক্সট যেটো আছে আমি তো পঢ়িম ব্যস্তানুপাতিক সমানুপাতিকৰ টেবুল না ব্যস্তানুপাতিকৰ টেবুল কেনেকৈ গম পাম আমি এনে সহজ যদি x বাঢ়িছে y ও বাঢ়িব লাগিব x কমিছে যদি y কমিছে তেতিয়াহলে সমানুপাতিক যদি নাই হয় তেতিয়াহলে ব্যস্তানুপাতিকখন কেনেকৈ হ'ব চাম কেতিয়া কিন্তু আমি সমানুপাতিকৰ আৰু উদাহৰণ লম তোমালোকৰ যাতে ক্লিয়াৰ হৈ যায় কথাটো ঠিক আছে সো নেক্সট উদাহৰণটো
নেক্সট উদাহৰণটো মই তোমাক দিলোঁ সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আৰু তাৰ সৈতে ঠাণ্ডা যেতিয়া সূৰ্যটোৰ পৰা আমাৰ পৃথিৱীখন দূৰত থাকে তেতিয়া কি হয় যেতিয়া দূৰত্ব বাঢ়ি গৈছে ঠাণ্ডা কি হয় বাঢ়ি যায়নে যদি সূৰ্যটোৰ পৰা পৃথিৱীখন দূৰত্বটো কমি আহে দূৰত্ব কমি আহিছে ওচৰলৈ চাপি আহিছে তেতিয়া ঠাণ্ডাও কি হ'ব ওচৰলৈ ঠাণ্ডাও তাৰমানে কমি আহিব হয়নে যেতিয়া ডিচেম্বৰ জানুৱাৰী মাহত দূৰত্ব কি হয় ইয়াৰ পৰা বেছি দূৰত্ব বেছি ঠাণ্ডাও কি হৈছে বেছি হৈছে নে দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে ঠাণ্ডা বাঢ়ি গৈ আছে যেতিয়া দূৰত্ব কমি আহিছে এইটো কম হ'ব দেই ইয়াত দূৰত্ব কম তেতিয়া ঠাণ্ডা কি হ'ব কম এতিয়া কি হৈছে লাহে লাহে পৃথিৱীখন একদম সূৰ্যটোৰ ওচৰলৈ আহি আছে হয়নে দূৰত্বটো কমি কমি আহি আছে তেতিয়াহ'লে ঠাণ্ডাটো কমি আহি আছে গৈ বোলে যেতিয়া এইডোখৰ পাবগৈ ডিচেম্বৰ জানুৱাৰী হ'বগৈ তেতিয়া কি হ'ব দূৰত্বটো বহুত বাঢ়ি যাব তেতিয়া ঠাণ্ডাটো বাঢ়ি গৈ থাকিব মানে ঠাণ্ডা আৰু দূৰত্ব কি হয় পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আৰু ঠাণ্ডা দুইটাইটো সেইটো কি হয় সমানুপাতিক গম পালে এটা বাঢ়িলে আনটো বাঢ়ে এটা কমিলে আনটো কমে ঠিক আছে নেক্সট আৰু মই তোমাক উদাহৰণ দিছোঁ তো তেনেকৈ ধৰণে তোমালোকে উদাহৰণ আৰু ভাবিব পাৰা যেনেকৈ মই আৰু এটা উদাহৰণ দিছোঁ তোমাক তুমি যদি এতিয়া ফেনৰ তলত বহি আছা তেতিয়াহ'লে তুমি কি হ'ব ফেনখন যিমান স্পীডত ঘূৰে সিমানে কি হয় বেছি বতাহ লাগেনে তোমাৰ গাত আৰু যিমানে কম লাহে লাহে ঘূৰে সিমানে বতাহটো আমাৰ কমটি লাগে মানে কি হয় সেই ফেনৰ ঘূৰণটো আৰু আমাৰ গাত লগা বতাহ দুয়োটাই কি হয় সমানুপাতিক আৰু উদাহৰণ দিম তোমাক আজি উদাহৰণ দি একদম পূৰা মগজত এইটো সোমাই দিম যাতে কেতিয়াও ইয়াৰ পৰা আঁতৰিব নোৱাৰে তোমাৰ ওচৰৰ পৰা তুমি স্কুললৈ যেনিবা চাইকেল লৈ যোৱা তুমি যিমান তোমাৰ বোলে দেৰি হৈছে আজি স্কুললৈ যাবলৈ মানে প্ৰাৰ্থনা পাবলৈ বা ক্লাছ চাবলৈ দেৰি হৈছেগৈ তুমি কি কৰিবা খুব স্পীডত পেডেল মাৰিবা স্পীড যাব তেতিয়া তোমাৰ চকাটো যিমান স্পীড ঘূৰিব তোমাৰ তেতিয়া কি হ'ব তোমাৰ বেগটো স্পীড হ'ব নে তেতিয়া মানে খৰ হৈ যাব তুমি যিমান তুমি স্পীডত চকাটো ঘূৰাবা সিমানে তুমি সোনকালে পাবাগৈ হয়নে তো সেইটো এটা কি হ'ল সমানুপাতিক আৰু এটা উদাহৰণ কিছুমান এইটো এটা যিহেতু উদাহৰণ মনত পৰিছে ন এইটো উদাহৰণ আৰু মানে তুমি নাপাহৰা কেতিয়াও তোমাৰ পৰীক্ষা সময়ৰ ওচৰটো মনত পেলোৱা কি হয় তুমি বোলে গোটেই বছৰটো নপঢ়িলা আৰু কাইলৈ পৰীক্ষা যেতিয়া চলি আছিলে এপ্ৰিল পৰীক্ষা আছিলে ফেব্ৰুৱাৰী মাহত তেতিয়া পূৰা ধিনচাক নাচি আছিলোঁ আমি পূৰা শুই আছিলোঁ পাৰ্টি কৰিলোঁ মোবাইল চালোঁ ইনষ্টাগ্ৰাম ফেচবুকত ৰিল বনালোঁ পূৰা বিন্দাছ আহিলোঁ কোনো টেনশ্যনেই নাই পৰীক্ষা দূৰত আছে ভয়ো দূৰত আছে ভয়ো নাই টেনশ্যনো নাই যেতিয়া লাহে লাহে আহি পেলাই পৰীক্ষালৈ আছে দুদিন তেতিয়া কি হয় ভয়টো বাঢ়ি থাকেনে টেনশ্যনটো বহুত বেছি হৈ যায় কাইলৈ পৰীক্ষা টেনশ্যনো সিমান একে হৈ যায় কুৱেশ্যন পেপাৰ আগত কি হয় অৱস্থা হাৰ্ট ফেইল সেইকাৰণে পঢ়িবা সমানুপাতিকতা বুজিলা কি আছিলে এটা বাহুতে আনটা যদি বাঢ়ে বা এটা কমিলে আনটো কমে হয় নাই এতিয়া আমি পঢ়োৱা হয় ব্যস্তানুপাতিকতা কি হয় যদি এটা ৰাশিৰ মান কমিলে আনটো ৰাশিৰ মান আকৌ বাঢ়ে এটা ৰাশি কমিব লাগিব তেতিয়া আনটো আকৌ বাঢ়ি যাব এইটো কেনেকুৱা কথা আৰু যদি এটা কমিলে তেতিয়াহ'লে আনটো আকৌ বাঢ়ি যাব এটা বাঢ়িলে আনটো কমিব এটা কমিলে আনটো বাঢ়িব বুজিলা তেতিয়াহ'লে তুমি কি কৰিবা তাক এক্সৰ সৈতে এক্স বা এক্স ৱাইৰ সৈতে ব্যস্তানুপাতিক ইয়াক গাণিতিকভাৱে লিখোঁ কেনেকৈ আমি এনেকৈ ধৰণে লিখোঁ এক্স ইজ ইয়াক কি বুলি কয় ইংলিছত ইনভাৰ্চলি প্ৰপৰ্চনেল এইটোতো প্ৰপৰ্চনেল চিন হয় এতিয়া ইনভাৰ্চলি প্ৰপৰ্চনেল কেনেকৈ লিখে বেলেগ চিন নাই ইয়াক উল্টা কৰি দিব লাগিব মানে ৱাইটোক আমি উল্টা কৰি দিম ইনভাৰ্চ মানে ওলোটা গম পালা এইটো এক্স ৱাইটো কি হয় এক্সৰ উল্টা তাৰমানে সেইটোৱে বুজাইছে যে উল্টাটো কথা হ'ব এক্স ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱাই কি বুলি পঢ়িবা এক্স ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱাই বা অসমীয়াত ক'লে মানে এক্স ৱাইৰ সৈতে ব্যস্তানুপাতিক আমি এতিয়া উদাহৰণ এটা চাই লওঁ কি হ'ব এতিয়া চোৱা প্ৰথম উদাহৰণটো দিছিলোঁ তোমাক মই সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আৰু ইফালে আছিলে আমাৰ ঠাণ্ডা এবাৰ ঠাণ্ডাটো কাটি পেলাই আমি গৰম লৈ লওঁ গৰমৰ দিনত কি হয় চোৱা
সূৰ্যৰ পৰা পৃথিৱীখন দূৰত যেতিয়া থাকে গৰম কি হয় কমি যায় নাই গৰমটো নাথাকে তেতিয়া কমটি হয় আৰু যেতিয়া দূৰত্ব লাহে লাহে বাঢ়ি আহি থাকে দূৰত্ব যেতিয়া লাহে লাহে কমি আহি থাকে তেতিয়া গৰমটো কি হয় বেছি হৈ গৈ থাকে জানুৱাৰী বা ডিচেম্বৰ জানুৱাৰী মাহত এধৰত কি হৈছে দূৰত্বটো বহুত বেছি হয় নাই সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্বটো বহুত বেছি তেতিয়া কি হৈ যায় গৰমটো কম লাহে 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 যদি ওচৰ চাপি আহিছে জুন জুলাই আগষ্ট পালে একদম ইয়াৰ ওচৰত পাই গ'লে তেতিয়া কি হ'ব গৰমটো খুব বেছি হৈছে দূৰত্ব কমি আহিছে আৰু গৰমটো বহুত বেছি গৈছে তো এইটো হয় নাই তেতিয়াহ'লে এটা ইনভাৰ্ছ প্ৰপৰ্চনেল কেছ হয় ব্যস্তানুপাতিকৰ উদাহৰণ এটা আৰু উদাহৰণ মই তোমাক দিছোঁ চোৱা কি হয় নেক্সট উদাহৰণ হ'ব কাৰ্য আৰু সময় কাৰ্য আৰু সময় মানে কি হয় বা মানুহ আৰু কাৰ্য কেনেকুৱা হ'ব মানুহৰ কাৰ্যৰ ক্ষেত্ৰত চোৱা সেইটো এটা লিখি লোৱা তুমি দুই নম্বৰ উদাহৰণটো কি হ'ব মানুহ আৰু কাৰ্য সম্পাদনৰ সময় বাৰ ভালকৈ যদি লিখোঁ মানুহৰ সংখ্যা হয়নে এতিয়া চোৱা এখন বোলে চকী বনাবলৈ যদি এজন মানুহ অকলে লাগে তেওঁৰ যদি বোলে 4 দিন সময় ল'লে চকীখন বনাওঁতে তাৰ জেগাত যদি তুমি দুজন মানুহ কৰি দিয়া কি হ'ব চকীখন কেইদিনত বনি যাব যদি সমান সমান কামেই কৰে সিহঁতি দুদিনতে বনিবনে এজনে যদি 4 দিনত বনাইছে তো দুজন দি দিয়া মাত্ৰকে সমান সমান আধা হৈ যাবনে দুদিন হৈ গ'ল কি হৈছিলে হৈ গ'ল কেছটো মানুহ যেতিয়া বাঢ়ি গ'ল হয়নে মানুহ যেতিয়া বাঢ়ি গ'ল সময়টো কমি গ'ল এবাৰ যদি 4জন দি দিয়া আৰু চবে যদি সমান সমান কামেই কৰে তেতিয়া কি হ'ব তেতিয়া এদিনতে কামটো হৈ যাব যদি 4জন মানুহে বনাইছে তেতিয়াহ'লে চকীখন এদিনতে বনি যাব বুজি পালা তেতিয়াহ'লে ইয়াৰ পৰা তুমি কি গম পালা যে যদি দুটা ৰাখি এইটো পইণ্ট খুব ইম্পৰ্টেণ্ট হয় লিখি লোৱা যে যদি দুটা ৰাখি ব্যস্তানুপাতিক যদি দুটা ৰাখি ব্যস্তানুপাতিক হয় তেন্তে সিহঁতৰ আণ্ডাৰত যিমানবিলাক অনুপাত থাকিব সেইবিলাকৰ ৰিলেশ্যনটো কেনেকুৱা হ'ব সেইটো কথা ইয়াত ইম্পৰ্টেণ্ট হয় লিখি লোৱা যেনেকৈ আমি হেৰি কাৰণে লিখিছিলোঁ AD = BC সমানুপাতৰ কাৰণে লিখিছিলোঁ তেনেকৈ ব্যস্তানুপাতিকৰ ক্ষেত্ৰত কি হয় A:B আৰু C:D হ'ব কি হ'ব পূৰণ ফলটো হ'ব সিহঁতৰ A আৰু B ইয়াৰ পূৰণ কৰি দিলে যিটো পাবা তাৰ সমানেই পাবা C আৰু Dৰ পূৰণ ফলটো মনত ৰাখিবা এইটো AB = CD বুজি পালে এইটো কেছ কেতিয়া আহে একেটা অনুপাতৰে পূৰণ কৰি দিব লাগে 1/2 যদি আছে 1ক 2ৰে পূৰণ কৰি দিয়া 2 আৰু 4 যদি আছে তেতিয়া 2 আৰু * 4 কৰি দিয়া তেনেকৈ তো দুটা অনুপাত কেতিয়া সমান হ'ব ব্যস্তানুপাতিকৰ ক্ষেত্ৰত কেনেকৈ সমান হয় অনুপাতকেইটা নিজৰ মাজতে পূৰণ কৰি দিব লাগে গম পালা তো আহা আমি ইয়াক ভালকৈ বুজোঁ উদাহৰণ এটা লওঁ ভালকৈ বুজোঁ আহা এতিয়া চোৱা এই কুৱেশ্যনটো চোৱা এটা ব্যস্তানুপাতিকৰ উদাহৰণ হয় এইটো কুৱেশ্যন তোমালোকৰ কিতাপৰ পৰা লৈছোঁ তোমাৰ ফাৰ্ষ্ট উদাহৰণটো দিয়া আছে যে 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে তেতিয়াহ'লে কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰিব এতিয়া তুমি গম পালা যে মানুহ আৰু সময় কি হয় ব্যস্তানুপাতিক হয় আমি জানো কি মানুহ বাঢ়িলে কি হয় সময় কম লাগে আৰু যদি মানুহ কম হয় তেতিয়াহ'লে সময় বাঢ়ি যায় তো গতিকে এইটো আনটোৰ ওলোটা হয়নে তো সলিউশ্যনত তুমি কি লিখিবা যে আমি জানো মানুহ আৰু কাৰ্য কি হয় ব্যস্তানুপাতিক হয়নে কি সুধিছে ইয়াত কিমানজন মানুহে এই কামটো এদিনত কৰিব পাৰিব ধৰা হওক
x জন মানুহ বুলি ধৰ x জন মানুহে সেই কামটো এদিনত কৰিব পাৰিব x জন মানুহ লাগে সেই কামটো এদিনত কৰিবলৈ কাৰণে এতিয়া তুমি ফৰ্মুলাটো বা কি পাইছিলা যে চোৱা গতিকে অনুপাত কেটা কি বনিব 5 জন মানুহ লাগে কিমান দিনৰ কাৰণে 20 দিনৰ কাৰণে হয় নে 5 জন মানুহ লাগে 20 দিনৰ কাৰণে 5 জন মানুহ 20 দিনৰ কাৰণে আৰু কিমান জন লাগে x জনে এদিনত কৰিব পাৰিব বা তুমি যদি ইয়াত তালিকা ষ্টাইলত বনাই লোৱা তালিকাৰ হিত যদি বনাই লোৱা এফালে মই যদি ইয়াত লিখো মানুহ আৰু ইয়াত যদি লিখো সময়টো কি হিচাপত আছে দিন হিচাপত আছে হয়নে তো যদি ব্যস্তানুপাতিক হয় তেতিয়াহলে কি হ'ব মানুহ যদি 5 জন আছে সময় লৈছে 20 দিন সময় লৈছে তো কিমান জন মানুহে লাগব এদিনত কৰিব পাৰিব বলে x জন মানুহে এদিনত কৰিব পাৰিব যেহেতু মানুহ আৰু কি হয় সময় কি হয় ইনভাৰ্সলি প্ৰপৰ্শনেল হয়নে এটো হয় মানুহ আৰু সময় উলটা মানুহ যিমান জন লাগে সময় মানুহ বাহিলে সময় কমিব সময় মানুহ কমিলে সময় বাঢ়িব তেতিয়াহলে কি হ'ব এতিয়া অলপ আগতে আমি কি পাই আহিছিলো এটাকে এই অনুপাত কিটাৰ পূৰণফল যেটো হ'ব এই অনুপাত কিটা যেটো পূৰণ কৰিলে যেটো ফল পূৰণফল পাব হেতু দুইটাৰ সমান হ'ব লাগিব হয়নে যে AB is equal to কি আছিল CD আছিল এটো যদি AB হয় এটো যদি A is to B হয় এটো যদি C is to D হয় তেতিয়াহলে কি আছিল ফৰ্মুলাটো AB equal to CD আছিল নহয় জানো মানে কি 5 পূৰণ 20 কৰিলে যেটো পাবা হেতু x পূৰণ 1 কৰিলো হেতুৱে পাবা তুমি তেতিয়াহলে ইয়াপা কি হ'ব x into 1 মানে কিমান হৈ গল x 5 পূৰণ 20 হৈ গল 100 x তো কি আছিল মানুহ মানে কিমান জন মানুহ লাগিব 100 জন মানুহ লাগিব বুজি পালানে এই ধৰণে তোমালোকে টেবুলাৰ ফৰ্মত কৰিব পাৰিবা বা নহলে আৰু এটা মই আহিত দেখাই দিও ইয়াক কৰিব পৰা তো তোমালোকে হেতু আহিটো কৰিব পাৰা তো হে নেক্সট আহিটো কি হ'ব মানুহ আৰু কাৰ্য কি হয় ব্যস্তানুপাতিক হয় গতিকে দিয়া আছে কি তোমাক 5 জন মানুহে কামটো শেষ কৰে কিমান দিনত 20 দিনত হয়নে 5 জন মানুহে কামটো শেষ কৰিব 20 দিনত তো গতিকে তুমি উলিয়াই লোৱা এজন মানুহে কিমান দিনত শেষ কৰিব এজন মানুহে কামটো শেষ কৰে এটো কাম নকৰিবা 20/5 নকৰিবা মানুহ কাৰ্য এটা কি হয় ব্যস্তানুপাতিক এইটো কনসেপ্ট ইয়াত নেখাতে কেলে নেখাতে মই তোমাক এতিয়া কলো আগৰ ব্যস্তানুপাতিকৰ ক্ষেত্ৰত কি হ'ব যদি তুমি এটো কৰি দিয়া এটো হৰু হৈ যাব নে 5 যদি 20 হৰণ কৰি দিয়া 4 তো এজন মানুহে কি 4 জনে কামটো শেষ কৰিব পাৰিব নে যদি 5 জন লগ লাগি 20 দিনত কৰিব পাৰিছে নহয় এটো কথা 20 দিনৰ কি হৈছে আমি অনুপাতটো পূৰণ কৰিব লাগে এটা চোৱা লজিক্যালি বুজিলো এটো হয় যে 5 জন মানুহে যদি 20 দিন লৈছে 5 জন মানুহে যদি কামটো শেষ কৰিবলৈ 20 দিন লৈছে এজন মানুহে তেতিয়াহলে হে গুটি 5 জনৰ কামটো কৰিব লাগিব না 5 জনে কামটো শেষ কৰে 20 দিন কৰিল তো এজন মানুহে কৰিলে তো গুটি 5 জনৰ কাম অকলে কৰিব লাগিব না তেতিয়ালে কি হ'ব এটো সৰু সংখ্যা হ'ব না ডাঙৰ সংখ্যা হ'ব এটা নিশ্চয় ডাঙৰ সংখ্যা হ'ব লাগিব কিমান হ'ব লাগিব 20 দিনৰ কামখিনি 5 জনৰ মানুহৰ কামখিনি অকলে কৰিব তো গতিকে 5 পূৰণ 20 দিনত শেষ কৰিব তেওঁ
গম পালা তো মানুহ আৰু কাৰ্য বা যিকোনো যদি ব্যস্তানুপাতিক ৰিলেশ্যন আহে তেতিয়াহ'লে অকলশৰীয়াকৈ এজন মানুহ বা যিকোনো এইটো ঐকিক পদ্ধতিত নিয়ম বুলি কয় ঐকিক পদ্ধতিত যেতিয়া কৰা ইউনিটাৰী মেথডত যেতিয়া কৰা তুমি হ'লে পূৰণ কৰিবা কাৰণ বেছি হ'ব সদায় এইটো হ'ব 20 দিনত 5 পূৰণ 20 দিনত মানে কিমান হ'ব 100 দিনত গম পালা এইটো এই ধৰণে কৰে আহা এতিয়া যেতিয়া আমি সকলোখিনি কনসেপ্ট শেষ কৰিলো পঢ়াৰ অনুপাত সমানুপাত ব্যস্তানুপাত আৰু সমানুপাতিকতাৰ তেতিয়াহ'লে আমি হেকু কিছুমান প্ৰবলেম হয়নে কিছুমান কোৱেশ্চন আমি কৰো এটা সব ফাৰ্স্ট কোৱেশ্চনটো কি যদি 5x - 3y / 5y - 3x = 3/4 হয় তেতিয়াহ'লে x/y কিমান হৈছে x/y মানে কি হয় x * y হয়নে ভিডিওটো পজ কৰা যিমানখিনি মোৰ সৈতে বুজিলা তুমি এবাৰ হেখিনি গোটেইখিনি এবাৰ পঢ়ি লোৱা ৰিকল কৰা আগ নেবাহিবা যদি এতিয়ালৈকে তুমি গোটেইখিনি ভালকৈ মগজত সোমোৱালাই কথাখিনি তো ভিডিওটো পজ কৰি পেলাইটো নিজে ট্ৰাই কৰা আৰু যদি বনিলে আনসাৰটো চেক কৰা মোৰ সৈতে ঠিক আছে হা এটা কৰো এটো কি দিয়া আছে তেনে সিম্পল কথা 5x - 3y 5y - 3x কাৰ সমান বুলি ক'লে 3/4 ইয়াৰ মিনিংটো কি প্ৰথমে হেতু বুজা এইটো যদি কৰিবা এইখিনি যেতিয়া সলভ কৰিবা কাৰ সমান ওলাব 3/4 সমান ওলাব গম পালা এতিয়া কি কৰিবা তুমি কেনেকৈ কৰিবা ইয়াক চোৱা সিধা সিধি আমি বেলেগ কৰিব না তেনে সিম্পল কথাটো ক্ৰস পূৰণ কৰা ক্ৰস এটো এনেকৈ থাকে ইয়াৰ লগত ক্ৰস পূৰণ কৰি দিয়া শিকাইছিলো ক্ৰস পূৰণ কেনেকৈ কৰে তো কি হ'ব 5x - 3y তাৰ লগত পূৰণ কৰিহে কৰিবা 4 টোৰে সমান 3 এফালে আছে আৰু এফালে কি যাবগে 5y - 3x গৈ বলে পূৰণ হ'বগে এতিয়া এটো কেনেকৈ কৰিবা এতিয়া এটো কোৱা যায় বিতৰণ বিধি ব্ৰেকেটৰ বাহিৰত যেতিয়া কোনো এটা সংখ্যা থাকে হেতু কি হৈ থাকে ইয়াৰ লগত পূৰণ হৈ থাকে আৰু ব্ৰেকেটটো ভাঙি দিলে মানে কি হয় ই আহিলে প্লে ইয়াৰ লগতো পূৰণ কৰিব ই আহিলে প্লে ইয়াৰ লগতো পূৰণ কৰিব বুজি পালা যিমানটা ভিতৰত সংখ্যা থাকে আটাইবিলাকৰ লগতে পূৰণ কৰিবই তো ফাৰ্স্টে 4 এ কাৰ লগত পূৰণ কৰিব 4 * 5x - 3y * 4 গম পালা তেনেকৈ ইফালে কি হ'ব 3 * 5y - 3 * 3x বুজিলা এটা নেক্সট চোৱা কেনেকৈ পূৰণ কৰে 4 পূৰণ 5 হৈ যাব 20x - 3 পূৰণ 4 12y = 15y - 9x এটা কি কৰিবা x x ৰ ফালে লৈ লো y y ফালে লৈ লো ফালে কি আছে 20x আৰু y ফালে আছে মাইনাসত এটা চোৱা সমান চিনখন এনেকুৱা সমান চিনডাল এনেকুৱা এখন ব্ৰিজ হয় ন যিখনৰ ফালে যদি বস্তুবিলাক উল্টা পুল্টা কৰা মানে কাটি আনি পেলাই ইয়াৰ পৰা যদি মই এটা বস্তু কাটি পেলাই ইফালে পুঠিয়াই দিও বা ইফালৰ পৰা যদি এটা বস্তু কাটি পেলাই ইফালে লৈ আনো তেতিয়া কি হৈ যায় উল্টা হৈ যায় যদি যোগত থাকে বস্তুটো বিয়োগত হৈ যাব বিয়োগত থাকিলে যোগত হৈ যাব পূৰণত যদি আছে হৰণ বা যদি হৰণত আছে তেতিয়াহ'লে পূৰণত আহি যাব এতিয়ালে চোৱা এতিয়া মাইনাসত ই আছে 9x তো কি হৈ আছে মাইনাসত এফালে হেগলে কি হ'ব বিয়োগৰ উল্টা যোগ হয় তো 9x তো প্লাসত আহি যাব এফালে কি থাকিলে যেটো থাকিলে হেতু লিখি লবা 15y আছে তো হেতু লিখি লোৱা 12y তো ইফালে লৈ যাও মাইনাসত আছে আকৌ এফালে আহিবলে প্লাসত হৈ গল 20x + 9x is equal 29x 29x আৰু এফালে কিমান হ'ব 15 তো 10 প্লাস এটো হ'ব 7 2 নেক্সট হ'ব কি এটা তুমি x আৰু y উলিয়াব লাগে হয় না x * y উলিয়াব লাগে তো x * y উলিয়াব হলে তুমি কি কৰিলা y টো এফালে পঠিয়াই দিয়া x তল এফালে পূৰণ হৈ আছে না y টো এফালে কি হৈছে পূৰণ এফালে হৈ গলে হৈ যাব হৰণ আৰু এফালে থাকিলে কি 27 আৰু লগতে মই কি কৰো 29 তো যেটো পূৰণ হৈ আছে এফালে পঠিয়াই দিও তো হৈ যাব হৰণ হৈ গল কি তেতিয়ালে 27/29 এটা কটাকটি যাব নি কটাকটি ইয়াক না যায় যেহেতু 29 টা মৌলিক সংখ্যা তো মৌলিক সংখ্যাৰ ক্লাসটো যদি চোৱা নাই আগৰ ক্লাসটো চাই লবা মৌলিক সংখ্যা কেনেকৈ কওঁ আমি আৰু মৌলিক সংখ্যা হলে বেলেগ সংখ্যা কোনো তাক কাটিব নোৱাৰে তো 27:29 নে তেতিয়াহলে হ'ব আনসাৰ যেটো আনসাৰ ইয়াত নাই দিয়া তো হয়তো প্ৰিন্টিং মিস্টেক এটা মই ঠিক কৈ দিও নহলে 27 আৰু 29 ঠিক আছে নেক্সট কোৱেশ্চন চাও
আহা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ এটা ধুনীয়া কুৱেশ্যন হয় কি আছে যে এটকীয়া 50 পইচা আৰু 25 পইচা মুদ্ৰা আছে আৰু সিহঁতি লগ হৈ পেলাই কেই টকা বনিলে 93.75 rupees 93 টকা 75 পইচা হয়গে আৰু সিহঁতৰ অনুপাত মানে এই মুদ্ৰা কেইটা এটকীয়া কেইটা 50 পইচা কেইটা আৰু 25 পইচা সিহঁতৰ অনুপাতটো দিয়া আছে 3:4:5 বুলি তেন্তে প্ৰত্যেক ধৰণৰ মুদ্ৰা কেই টকা আছে কিমানটা কৈ আছে মানে এই যেটো 93.75 rupees আছে তাত এটকীয়া কেইটা আছে 50 পইচা কেইটা আছে আৰু 25 পইচা কেইটা আছে হেতু কৰিব ধুনীয়া কোৱেশ্চন হয় যদি কৰিব পাৰা ভাল কথা এবাৰ পজ কৰি প্লে ট্ৰাই কৰিবা আৰু যদি নাই পৰা তেতিয়া হলে মোহিতে কৰা সোৱা অনুপাত যেটো দিয়া আছে 3:4:5 এটোতে গটে খেলটো সময় থাকে 3:4:5 মানে এটো নবুজিবা যে এটকীয়া আছে 3টা 50 পইচা 4টা আৰু 25 পইচা 5টা যদি তো কৈ দিলে হেতেন কেলে ইয়াৰ কোৱেশ্চনটো হদিব অনুপাত এটো কথা নহয় আগৰ কথাটো আমি মন কৰা যেতে মই তোমাক ফাৰ্স্ট উদাহৰণটো যে দিছিলো 10 কিলোমিটাৰ 20 কিলোমিটাৰ 10 কিলোমিটাৰ হেতু যে আছিল আমি কি পাছলো কি AB:CD 1:2 পাইছিলো কিন্তু হেবলি হেতু কথা এ প্ৰমাণ কৰিছে নে যে AB 1 কিলোমিটাৰ CD 2 কিলোমিটাৰ নহয় কটাকটি কৰাৰ পাছত যেটো থাকি যায় হেতু হয়নে তো গতিকে এটো চাই পেলাই কেতিয়া ক'ব নোৱাৰা তুমি কেটা আছে নিশ্চয় কিবা সংখ্যাৰ ইহঁতক কটাকটি কৰা হৈছে হেকাৰণে ইহঁতৰ অনুপাতটো ওলাইছে মানে তেতিয়া হলে এই অনুপাতৰ পৰা তুমি কেনেকৈ গম পাবা কেটা আছে হেতু এনেকৈ লিখছ আমি ধৰি লম কথা এটা ধৰা হল এটকীয়া মুদ্ৰাৰ মই এই কোৱেশ্চন বিলাক যৰ পৰা উঠাইছো মই তোমাক এই কাৰণে উঠাইছো কোৱেশ্চন বিলাক বাছি পেলে যাতে তোমাৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হওক গম পালানে যেতিয়া তুমি এই ধৰণৰ কোৱেশ্চন কৰিবা আজি বা তুমি শিকিবা যে এই ধৰণৰ যেতিয়া অনুপাত দিয়া থাকে সেই অনুপাতটো আমি কেনেকৈ ভাঙো গম পালা এই অনুপাতটো ভাঙিব পৰা এটা ভাল মেইন কথা তাৰ পাছতহে তুমি অংকটো আগবাঢ়িব পাৰিবা তো আজিৰ পৰা যেতিয়া অনুপাতৰ কোৱেশ্চন আহে তুমি অনুপাত ভাঙিবা কেনেকৈ এটো শিকা এটকীয়া মুদ্ৰাৰ সংখ্যা তিনিটা নহয় আমি 3x টা বুলি কম আমি ইয়াত কি বস্তু এক্সট্ৰা মানে এই কিবা এটা সংখ্যা যে কাটিছিলে নাই হতক 3 4 5 পাইছিলে যে কিবা এটা সংখ্যাটো কাটিছিলে হয়নে সেই যেটো সংখ্যা কাটিলে হেতু নাজানো কাৰণে আমি ইয়াত x দিম হেতু আকৌ যেতিয়া আমি 3 লগত পূৰণ কৰি দিম আকৌ ঘূৰাই পাই যাম না সংখ্যাটো পাই যাম তো মানে কি আমি x উলিয়াব লাগে যদি x ওলাই যায় 3 লগত পূৰণ কৰিলে সংখ্যাটো ওলাই যাব তেনেদৰে 50 পইচাৰ মুদ্ৰাৰ সংখ্যা কেটা আছে অনুপাতটো 4 দিয়া আছে তো 4x সংখ্যাটো 25 পইচাৰ কেটা হ'ব 5x দেখো এটা হলকে হৈ গল এতিয়া আমি x টো লিয়াব লাগে কিবা এটা ৰিলেচন বনাব লাগিব যাতে x টো ওলাই যায় ৰিলেচনটো কেনেকুৱা আছে সোৱা এই আটাই কেইটা পইচা লগ হৈ কিমান টকা হৈছে 93 টকা 75 পইচা তো হেতু আমাৰ ৰিলেচন তো প্ৰশ্নৰ মতে according to the question প্ৰশ্ন মতে লিখিবা আসামিজ মিডিয়ামত যদি ইংলিশ মিডিয়ামত আছে তুমি according to the question লিখিব পাৰা কমা এটা দি তলত লিখিম আমি কি 3x টা এটকীয়া ভ্যালুটো কিমান হল তাৰ পূৰণ 1 কৰি দিম হয়নে টকাত কলে ইমান টকা হ'ব যোগ 50 পইচা যেটো কেটা আছে 4x এতিয়া মন কৰিবা 1 টো কিহত আছে টকাত আছে পইচাত নাই তেতিয়াহলে নিশ্চয় আমি 50 পইচাকো কিহত লিখিব লাগিব টকাত লিখিব লাগিব হেতু ইয়াত মেইন কনসেপ্টটো 50 পইচা যদি টকাত কোৱা কিমান হ'ব এখৰে হৰণ কৰিব লাগিব হয় নাই পইচা টকালে নিব হলে কি কৰিব লাগে এখৰে হৰণ তো 50 বাই 100 কৈ দিয়া 0 যে গুছি গলগে থাকিব 0.5 প্লাস 5x টা আছে কিমান কি আছে 25 পইচা আছে ইয়াক যদি টকাত প্ৰকাশ কৰা হ'ব 0.25 এনেকৈ কৈ চাব পাৰা তো 0.25 টকা তো ভ্যালু হৈ গল হয়নে তো ইমান গুটেখিনি টকা লগ লগাই দিলে কিমান হৈ যায়গে 93.75 টকা হয় এতিয়া সোৱা এখিনিটা আমি যদি কৰো এটো হ'ব 3x * 1 কিমান হ'ব 3x হ'ব প্লাস
এটো কিমান হ'ব এটো 2 হৈ যাব নে 2x কেটাকে হ'ব সা 4 5 গুণ 20 হয় না 20 হয় না 20 ৰ এটা আগত দশমিক বহাই দি কিমান হ'ল 2.0 that means 2 plus 5 into 25 হয়গে 125 তো দুটাৰ আগত পইণ্ট তো 1.25 x equal to 93.75 তো কিমান হ'ব তো 5 and 6 6.25 x equal to 93.75 তো গতিকে x কিমান ওলাব x ওলাব 93.75 divided by 6.25 হয়নে তো যদি ইয়াক কৰো মই এটা সাইডে কৈছো this implies x equal to এটা সোয়া একে একে স্থানৰ আগত যদি সমান সমান স্থানৰ আগত যদি পইণ্ট থাকে তেতিয়া হলে তুমি পইণ্টখিনি ক্যান্সেল আউট কৰিব পাৰিবা মানে দুটাৰ আগত পইণ্ট ইয়াতো দুটাৰ আগত পইণ্ট তো হ'ব কিমান 93.75 তলত 625 তো পইণ্টখিনি ক্যান্সেল কৰিলো কেলে সমান সমান প্লেছৰ আগত আছিল নহয় জানো এটা একক স্থানত যদি 5 থাকে কিহে কাটিবা তাক 5 এৰে কাটিবা হতে 5 এৰে কাটা 5 গুণ 5 হ'ব 2 1 থাকিলে 12 5 2 5 5 25 তেনেকে ইয়াকো কাটা কিমান হ'ব 9 কাটা 5 গুণ 5 কিমান থাকিলে 4 43 5 9 5 8 গুণ 40 যাব 3 থাকিলে তো হাতটি চল 5 7 গুণ 35 মানে 2 থাকিলে 25 5 5 গুণ 25 আকৌ এক যদি 5 এ কাটি দিয়া 25 বাৰ যাবগে এক যদি কাটি দিয়া 5 3 গুণ 15 3 থাকিলে 37 5 7 গুণ 35 5 5 গুণ 25 কিমান হ'ব কাটি দিয়া ইমান ভাবি থাকিব লাগে 5 5 গুণ 25 5 7 গুণ 35 যাব 2 থাকিব 5 5 25 5 এ 75 কেবা যাব 15 পাৰ হয় 5 গুণ 5 থাকিলে 2 5 5 25 15 পাৰ তো দ্যাট মিন্স কিমান হল x ইকুৱেল 15 ওলালে তাৰমানে যেটো সংখ্যা ইহঁত কটাকটি কৰিছিল সেই সংখ্যাটো আমি কিমান পালো 15 পালো মানে ওলাই গল আনসাৰ তেতিয়া হলে এটাকে এটকীয়া মুদ্ৰা সংখ্যা কিমান হ'ব এটকীয়া মুদ্ৰা সমান কিমান হ'ব 3 পূৰণ কি আছিল আমাৰ চোৱা 3x টা আছিল তো 3 into x ৰ জাগাত কিমান 15 তো 3 15 45 টা হল 50 পইচা কিমানটা হ'ব 50 পইচা হ'ব তোমাৰ কিমানটা আছিল 4 into x তো 4 into 15 4 15 গুণ 60 টা হ'ব আৰু 25 পইচা যেটো আছিল হেতু আছিল 5x তো 5 into 15 75 তো 45 টা 60 টা আৰু 75 টা অপচন ডি টু কাৰেক্ট ওলাই গল এতিয়া আহা আৰু নেক্সট কোৱেশ্চন আৰু এটা চাই লওঁ আহা কৰো এতিয়া কোৱেশ্চন নম্বৰ 3 কৈছে কি ইয়াত যে যদি a is to b is to c তিনটা ৰাখি দিয়া আছে ইয়াৰ অনুপাত কিটা দিয়া আছে 2 is to 3 is to 4 হয় তেতিয়া হলে তোমাক হলে যে a by b is to b by c is to c by a কিমান হ'ব এতিয়া তুমি মই তোমাক জানাই কৈছিলো ইয়াত অনুপাত কেটা ভাঙি পেলে তুমি নিজে এবাৰ ট্ৰাই কৰিবা ঠিক আছে মই তোমাক আৰু এটা তুমি ইয়াত মানে 2x 3x 4x পঢ়াই দিব তেতিয়া তো a b c পাই গলা ন a কিমান হৈ গল 2x b 3x 4x তেতিয়া হলে a by b b by c এইটা জায়গা পঢ়াই দিলে হৈ গল ন ওলাই যাব এতিয়া মই তোমাক আৰু এটা ষ্টাইলত কৈ দেখাই দিম কেনেকৈ কৰিলে হ'ব যদি অনুপাতটোৰ পৰা আকৌ এটা অনুপাতে দি উলিয়াবলৈ কয় কি অনুপাতটোৰ পৰা আকৌ এটা অনুপাতে উলিয়াবলৈ কয় তেতিয়া হলে আমি x নধৰিলো হয় তো ডাইৰেক্ট কৰিব পাৰা কি কৰিব পাৰা a কিমান a এটা সাইডত 2 তো কিমান হ'ব তেতিয়া হলে 2 মানে a by b কিমান হ'ব ডাইৰেক্ট লিখিলো a by b is to b by c is to c by a কিমান হ'ব সো a by b কিমান হ'ব a কিমান দিয়া আছে 2 b কিমান দিয়া আছে 3 is to b কিমান দিয়া আছে 3 c কিমান দিয়া আছে 4 c by a কাৰণে কিমান হ'ব c হ'ব 4 আৰু a কিমান হ'ব 2 হৈ গল এটো হয়নে কিন্তু এতিয়া সো এটো আনসাৰ আছে জানো ইয়াত এটোটো আনসাৰ ইয়াত নাই এটো এতিয়া ভাঙিবলৈ শিকা এটা নেক্সট তুমি কি শিকিবা যেতিয়া এটা ৰেশিও বা অসমীয়াত ক'লে অনুপাত যেতিয়া অনুপাত বিলাক
ভগ্নাংশ আৰ্হিত থাকে তেতিয়াহ'লে আমি ইয়াক এই ধৰণে কেনেকৈ লৈ যাব পাৰোঁ তো আমি কি কৰিব লাগে যিকেইটা ডিনমিনেটৰ মানে যিকেইটা হৰ আছে হৰকেইটাৰ লসাগু ল'বা তুমি প্ৰথমতে 3 4 আৰু 2 লসাগু লোৱা তো 3 4 আৰু 2 লসাগু কিমান হ'ব 12 হ'ব দে তো 3 4 আৰু লসাগু হ'ব 12 তো লসাগুটোৱে কি কৰিবা ইয়াক পূৰণ কৰি দিয়া মানে কি হ'ব 2/3 * 12 তো 3/4 to 12 লসাগুটো পূৰণ কৰি দিও 12 টো পূৰণ কৰি দিও আৰু 4/2 টো আৰু 12 টো পূৰণ কৰি দিও কেলে পূৰণ কৰিব লাগে যাতে এই যেটো হৰ আছে হৰটো নাইকিয়া হৈ যায় বুজিলা আটাইকেইটাৰে যদি হৰ নাইকিয়া কৰিবলৈ হয় তেতিয়াহলে অনুপাতবিলাকত আমি কি কৰো হিহঁতৰ লসাগুটো পূৰণ কৰি দিও তো 3 এ 12 যদি পূৰণ কৰি দিয়া হৈ যাব হৰণ কৰি দিয়া 4 বাৰ যাব 4 এ 12 3 বাৰ যাব 2 এ 12 6 বাৰ যাব 2 4 গুণ 8 হৈ গ'ল 3 3 গুণ 9 হৈ গ'ল 4 6 গুণ 24 আনসাৰ 8:9:24 কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাবা ওকে নেক্সট তো কৰো হা aha তেতিয়াহলে কৰো আজি শেষ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 হৈ গ'ল এতিয়া এই কোৱেশ্চনটো মই তুমিটো এতিয়া জানা কেনেকৈ ইয়াক ভাঙিব লাগে তো তুমি ভিডিওটো পজ কৰা আৰু এইকেইটা ভাঙি পেলে মানে ৰেশিও কেইটা চেক কৰি পেলে হৰৰ বাহু কেইটা উলিওৱা ঠিক আছে যদি পাৰা তেতিয়াহলে সৰ্ববৃহৎ বাহুটো তুমি পাই যাবা যদি এইটা তুমি ভাঙি পেলে ঠিক কৰিব পাৰা ভিডিওটো পজ কৰা নিজে এবাৰ ট্ৰাই কৰা তাৰ পাছত নয়ৰা যদি মোৰ লগত কৰা ঠিক আছে ওকে আহা এটা সো কি দিয়া আছে এটা ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত দিয়া আছে ত্ৰিভুজৰ বাহু কেইটা থাকে তিনটা বাহু থাকে তো ফাৰ্স্ট অনুপাতটোক আমি ঠিক কৰি ল'ব লাগিব তো অনুপাতটোক যদি ঠিক কৰা 1:2 1/3 1/4 তো ইয়াক তুমি কি লিখিব পাৰিবা এটো লসাগুটো পূৰণ কৰিব লাগিব কেনেকৈ ঠিক কৰিম ইহঁতক লসাগুটো পূৰণ কৰিব লাগিব তো কিমান হ'ব এটো লসাগুটো আকৌ আহিব কিমান 12 আহিব মানে 12 আহিব তো 1/2 * 12 1/3 * 12 1/4 * 12 তো কিমান হ'ব ইয়াক 6 যাবগে 3 এ 12 4 বাৰ যাবগে 4 এ 12 3 বাৰ যাবগে তো 1 6 গুণ 6 4 3 হয়নে তো বাহুকেইটা অনুপাত লাগল কিমান 6 4 আৰু 3 একটা বাহুকেইটাৰ মান নহয় আকৌ হেবলি অনুপাততহে আছে বাহুকেইটা তাৰ পাছত কলেগে এতিয়া আমি অনুপাতটো পা কি কৰিব লাগিব অনুপাতটো পা আমি এতিয়া বাহুকেইটা ধৰি লওঁ ধৰা হল ত্ৰিভুজটোৰ বাহুকেইটা কি হ'ব 6x 4x আৰু 3x নহয় জানো 6x 4x আৰু 3x এতিয়া তাৰ পাছত কি হ'ব x কেনেকৈ ওলাব আগৰ কোৱেশ্চনটো মন কৰা আমি কেনেকৈ x উলিয়াইছিলো হেঁতৰ এটা ৰিলেচন উলিয়াইছিলো হয় না পইচাটোৰ লগত আমি ৰিলেচন উলিয়াইছিলো ইহঁতৰ মাজৰ ৰিলেচন কি আছে কেইবাটা নহয় কেইবাটা সম্বন্ধ থাকিবই এইটো আছে সম্বন্ধটো পৰিসীমা 104 সেমি তো ইয়াৰ পৰা আনসাৰটো ওলাব পৰিসীমা দিয়া আছে 104 সেমি তো কেনেকৈ কৰিবা প্ৰশ্ন মতে পৰিসীমা কেনেকৈ ওলাই ত্ৰিভুজৰ পৰিসীমাটো উলিয়াবলৈ জানিব লাগিব ত্ৰিভুজৰ পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল হেতুৱে পৰিসীমা তো বাহু কিটা যোগ কৰি দিয়া 6x + 4x + 3x = কিমান হ'ব দিয়া আছে তোমাক 104 তো কিমান হ'ব এটা 13x = 104 তো x কিমান হ'ব 104 তলত 13 পূৰণ হৈ আছে এফালে গুচি গ'ল প্লে হৰণ হৈ গ'লগে 13 8 গুণ 104 ওলাই তো কিমান হ'ল তেতিয়াহ'লে x টো ওলাই গ'ল 8 তেতিয়াহ'লে সৰ্ববৃহৎ বাহু কোনটো এতিয়া চোৱা এইটো সৰ্ববৃহৎ বাহু হ'ব না কাৰণ ইয়াৰ অনুপাতটো অতকৈ বেছি হ'ব তেনেকৈ দীৰ্ঘতম বাহুটো কোনটো হ'ব দীৰ্ঘতম বাহু ইফালে দীৰ্ঘতম বাহুটো কিমান হ'ব 6 * ডাইৰেক্ট হ'ব 8 তো কিমান হ'ব 48 সেন্টিমিটাৰ বুজি পালা ওকে দেন আজি আমি ইয়াতে সামৰণি মাৰিম কেনেকুৱা লাগিলে ভিডিওটো কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু যদি তোমাৰ কিবা কনফিউজন আছে প্লিজ জনাবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা তোমাক কোৱেশ্চন বিচাৰিনতে বহুত টাইমো লাগে হয় নাই লগতে আৰু একো কৰিব নালাগে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মোক ফলো কৰি দিবা বেল নটিফিকেশনটো অন কৰি লবা
মোৰতো একো লাভ নহয়, তোমাৰ লাভ। কেনেকৈ তোমাৰ লাভ হ'ব? গোটেই কমপ্লিট মেথছ মোৰ পৰা পঢ়িব পাৰিবা গোটেই বছৰটোৰ কাৰণে, মেট্ৰিকৰ কাৰণে ফ্ৰীকৈ। তো ৰেগুলাৰ ভিডিঅ' ইয়াত পাই থাকিবা। তো আহা, পঢ়া, লগৰ ল'ৰা ছোৱালীবিলাকৰ লগতো মানে বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰা চেনেলটো, হয়নে? তো থেংক ইউ, বাই।